নমস্কাৰ আমাৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ কৈ দিয়া হেল্ল' হাই এভৰিৱান বুলি কৈ দিয়া নমস্কাৰ কৈ দিয়া আকৌ আই মানুহ নমস্কাৰ আমাৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া ব্লগটো আৰম্ভ কৰোঁ দেই ৰাইজ চুমাও দিছে দেই ৰাইজ সকলোৱে ল'ব দেই আমাৰ কণমানিজনীয়ে চুমা দিছে আৰু এতিয়া আমি ব্লগটো আৰম্ভ কৰি দিছোঁ দেই কি পাৰোঁ আমাৰ কণমানিজনীৰ সৈতে দেখুৱাম আৰু ন বগৈ পাওঁগৈ বোলা জপনা কোনে দিছে জপনা কোনে দিলে আই মানুহে যে কুঁৱাটো ওচৰলৈ যায় সেইকাৰণে এইখন জপনা দি দিছে দেই এইটো হৈছে কুঁৱা এইটো জুমি জুমি চাই কুঁৱাটো সেইকাৰণে এইখন জপনা দি দিয়া হৈছে এইকাৰণে এজনী আমাৰ বেলেগ কচু উৎপতীয়া সেইকাৰণে জপনা দিবলগীয়া হৈ গৈছে নহ'লে কুঁৱাটো ওচৰলৈ আহিব তাৰপিছত কি কৰে কুঁৱাটো জুমি জুমি চাই ন আমি এতিয়া বগৈ পাৰিম ন বগৈ গছ কোন জুপি এই জুপি বগৈ দিম ধৰা চিঙা সেইটো চিঙা এইটো চোৱা ইমান ধুনীয়া এইটো খাম ন দেখুৱাই দিয়া ক'ত আছে মোৰ বগৈটো মুখত এইটো মোৰ বগৈ এইটো কৈ দিয়া এইটো মোৰ বগৈ কৈ দিয়া হাই বুলি কৈ দিয়া হাই কৈ দিয়া হাই মই বগৈ খাইছোঁ কৈ দিয়া বগৈ খাইছোঁ কৈ দিয়া চিঙা নিচিঙা দেই পিছত চিঙিম দেই নিচিঙা দেই পিছত খাম কি কৰিবা মানুহ হা ধুবা কুঁৱালৈ যাব লাগে কুঁৱালৈ যাবলৈ তাৰ বাহানাটো মই নুখুলোঁ নহয় দেই এখন তুমি ধুব নালাগে অথনি নোধোৱাকৈ খালা বগৈটো এতিয়া কিহৰ ধুব লাগে তাই কুঁৱা পাৰলৈ যাবলৈ বাহানাটো ধুম বুলি ক'বলৈ আহিছে নুধো মই মামী কালৈ তামোল চকলিয়াইছে লাজ কৰিলে দেই আমাৰ এগৰাকী বিৰাট লাজ কৰে মাগুৰ নাছিলে চাগে নাই মাগুৰ নিদিলে এনেই ঠগিলে গেলা মাগুৰবোৰ খুৱাই পঠিয়াইছে তোমাৰ দিয়ে গেলা মাগুৰ গেলা খাই তুমি গেলা খাইছে চি লেটেৰি এজনী কৰিব নালাগে মাৰ লগত মাক জীয়েক যুদ্ধ কৰিব নালাগে আই মানুহ কেনেকৈ কান্দে তেতিয়া মই তেতিয়াহে দিম কেনেকৈ কান্দে ক'ব লাগিব কেনেকৈ কান্দে আই মানুহ কেনেকৈ কান্দে কেনে মায়ে কি খাব কৈ আছে ক'ত উঠিছে আই মানুহ কাৰ মূৰত উঠিলেগে কি হৈছে বান্দৰ হৈছে আই মানুহ কি লাগে কেইটা লাগে দুটা তিনিটা চাৰিটা নেনা নহয় বা ইমান কেইটকা আছে 10 টকা দিয়া কোনে দিব পইচা দিয়া 10 টকা এটা দিয়া কি খাম সেইটো ইমান ধুনীয়াকৈ কৈছে চাম মায়ে কি কৈছে পাৰ চৰাই উৰি গ'ল মায়ে জলপান আয়োজন কৰিছে ন আমি পাৰটো ধৰোঁগৈ দেই এইটো কবুতৰ উৰি গয়া মামী জলপান আয়োজন কৰিছে চিৰা ন কোনে খাব বাবু দাদা বৌ পানী আছে পিঠা থৈছে মায়ে দিব পিটু কৰিব পিঠা উলিয়ালে এটা খাই লোৱা পিঠাটো ধুই খাইছে কি ছোৱালী বাৰু এনেকুৱা ছোৱালী আছেনে পিঠা একদম ঠাণ্ডা পানীত ধুই লৈছে তাৰপিছত খাইছে দেই ৰাইজ মই দেখুৱাই দিছোঁ আপোনালোকক এয়া হৈছে পানী ইয়াত পানীত তিয়াই লৈছে তাৰপিছত এয়া এতিয়া খাব কি ছোৱালী এজনী কোনে শিকালে এনেকৈ খাবলৈ हम लोग आज नानी के घर पे आई हूँ और मेरी मामी जी और मेरी मामा दोनों ही अपने काम में ही बिजी है नेना নাই বা আছে আজিকালি নেনা নামাতা মোক मॉर्निंग की नाश्ता रेडी हो गई है मामी जी ने रेडी कर दिया है जलपान खाई लो और ये है जुजुबी फ्रूट या बेर फ्रूट कह सकते हैं और आसामीस में हम लोग बोगोरी कहते हैं और हम लोग ये अचार बनाऊंगी सो आज लेके जाऊंगी नानी के घर से কেনেকুৱা লাগিছে বাহিৰত থাকি আহিব যে নাই দিয়া এখন জপনা বন্ধ কেনেকুৱা লাগিছে
কেনেকুৱা লাগিছে নুখুলো যা কি কৰিবি হে নুখুলো কি কৰিবি মুখখন বেকেটা কৰিলেও কাম নাই নুখুলো শুই দিলেও নুখুলো মাটিত বাগৰিলেও নুখুলো দৰ্জা ये है मेरी बड़ी मम्मी जी और मेरी मामा दोनों ही लंच की तैयारी कर रही है और बीच में आ गई है मेरी बहन सो बुआ के साथ खेलने के लिए बुआ मतलब मेरी मामा और साइड में मेरी नानी माँ बात कर रही है मासी से सो मेरी बहन भी बात करेगी मैं सुनाऊंगी हाँ आप लोगों को फोन गाली पाइसे अभी आ गई हूँ किचन में मामी दाल बना रही है और इधर मेरी नानी माँ आ गई है फ्रूट तोड़ने के लिए कहते हैं लेके जाना घर पे अचार बनाना नहीं तो ख़त्म हो जाएगा अचार बना लेना बोला है मुझे और ये तोड़ रही है नानी माँ और ये कच्चा पक्का दोनों ही है साथ में और अभी मेरी मामा भी आ गई है हेल्प करने के लिए माँ बेटी दोनों ही लग गई है माँ और आइता दुजनिये बगरी बुटली आछे केঁচা पक्का मिक्स आछे बारू किन्तु आचार बनाबले भाल हब আমাৰ কুহি মাইনা আকৌ আহিলে দেই পাকঘৰলৈ এবাৰ মেখেলা চাদৰ পিন্ধি আহিছে একদম গামোচাৰে মেখেলা চাদৰ পিন্ধি এতিয়া পাকঘৰ পালেহি কি বনাব তাইহে জানে আৰু अभी लंच की टाइम हो गया है लंच भी रेडी हो गया है अभी लंच करके हम लोग घर के लिए निकल जाएंगे और আজি খানাত আছে মাটি দাইল আৰু কাঠ আলু লগতে জাতিলাও আলু মটৰ এখন ভাজি পাপৰ আৰু লগতে আছে ডিমৰ আমলেট আৰু জলফাই আচাৰ ভাত খালোঁ যিহেতু এতিয়া তামোলখনে মেইন হৈছে আৰু ভাত খাই উঠি এতিয়া তামোল খাই মেলি এতিয়া ঘৰলৈ যাম আৰু তামোল নাখালে নহ'ব ন এতিয়া আমাৰ ঘৰলৈ যাবলৈ আগমন হৈ গ'ল আৰু যাওঁগে যাওঁ আমি যাওঁ বাই বাই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভাল লাগিল লাইক এটা কৰি থৈ যাব পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই